নমস্কাৰ বন্ধুসকল, আজি মই অৰুণাচল প্ৰদেশ তিৰাপ ডিষ্ট্ৰিক্ট খুঞ্চাত আছোঁ। খুঞ্চাৰ পৰা এতিয়া চাংলাং গৈ আছোঁ। খুঞ্চা টু চাংলাং যোৱা ৰোড বেছি দিন হোৱা নাই, এইটো অপেনিং হোৱা। শুনা মতে 1 বছৰমান হ'ল বুলি শুনিছোঁ। এইটো ৰোড দি মই প্ৰথমবাৰ বাবে এতিয়া চাংলাং গৈ আছোঁ। এতিয়া খুঞ্চা আৰু চাংলাঙৰ মানুহৰ কাৰণে বহুত সুবিধা হৈ গ'ল। এতিয়া চাংলাং টু খুঞ্চা, খুঞ্চা টু চাংলাং যাবৰ কাৰণে বাইক দি আৰামত যাব পাৰিব। আৰু আপোনাৰ চাংলাং টু মানমো ৰোড এনেকৈ বনিছে বুলি শুনিছোঁ আকৌ। আৰু মানমো ওলাই গ'লে আকৌ আপোনাৰ জয়ৰামপুৰ ওলাই যাব, জয়ৰামপুৰ টু নামপুং, আৰু সেইফালে আপোনাৰ জাগুন, এইফালে চিধা গ'লে আপোনাৰ এইটো বৰডুমচা মাধৱপুৰ ৰোড ওলাই যাব। এতিয়া মানে অৰুণাচল মানুহৰ কাৰণে বহুত সুবিধা হৈ গ'ল। আৰু অৰুণাচল টু অৰুণাচল কানেক্টিভিটি ৰোড এতিয়া বনি গ'ল। চাই লওক, এইটো ৰোড ইমান ধুনীয়া আছে, ইমান ডাঙৰ ডাঙৰ পাহাৰ। আপোনালোকে জানে তিৰাপ ডিষ্ট্ৰিক্ট আৰু চাংলাং ডিষ্ট্ৰিক্টত বহুত ওখ ওখ বিৰাট ডাঙৰ ডাঙৰ পাহাৰ আছে। সেই পাহাৰৰ মাজত দি বনোৱা ৰোড হয় এইটো। ইমান ধুনীয়া আছে, চাৰিওফালে এই সেউজীয়া পাহাৰবিলাক আছে। আৰু এই পাহাৰৰ মাজত দি বনোৱা একদম সুন্দৰ, একদম শান্তি, একদম পিচফুল ৰোড আছে এইটো। এতিয়ালৈকে এটাও বাইক পোৱা নাই ৰাস্তাত। আগত গ'লে পাম নেকি, কিন্তু বহুত শান্তি আছে এইটো ৰাস্তাটো। একদম মোকতো বহুত ধুনীয়া লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে? যদি ভাল লাগে, যদি কমেণ্ট, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। আপোনালোকে এইটো ৰোডটো যদি কেতিয়াবা খুঞ্চা টু চাংলাং আহিলে আকৌ চাব পাৰিব। মানুহবিলাক এইটো ৰোডটো চোৱা নাই, এইটো মই চোৱা নাছিলে, এতিয়া প্ৰথমবাৰ বাবে মই চাই আছোঁ এইটো। ধন্যবাদ আপোনালোকক।